নমস্কাৰ ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত যেটো বিষয় আলোচনা কৰিম, এই বিষয়টো অকল শিক্ষক হিচাপেই নহয়, এজন সাধাৰণ নাগৰিক হিচাপেও জনাটো অতি প্ৰয়োজনীয় বুলি মই ভাবো। আজি আলোচনা কৰিম CWSNৰ বিষয়ে। বিভিন্ন জিলাত বিভিন্ন ব্লকত এই CWSNৰ ওপৰত ট্ৰেইনিং হৈ আছে। তাত বহুতো ছাৰ বাইদেউসকলে ট্ৰেইনিঙত অংশগ্ৰহণ কৰিছে, কিন্তু বহুতো ছাৰ বাইদেউসকল এতিয়ালৈকে এই ট্ৰেইনিঙত অংশগ্ৰহণ কৰিব পৰা নাই। গতিকে আজিৰ ভিডিঅ'টো সেই ছাৰ বাইদেউসকলৰ কাৰণে অতিকৈ প্ৰয়োজনীয় হ'ব বুলি মই ভাবি এই ক্ষুদ্ৰ প্ৰয়াস কৰিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰি আজিৰ ভিডিঅ' আৰম্ভ কৰিছো। CWSNৰ ফুল ফৰ্মটো হৈছে চিলড্ৰেন উইথ স্পেচিয়েল নিড, অৰ্থাৎ বিশেষ প্ৰয়োজন সম্পন্ন শিশু। এই CWSNৰ আণ্ডাৰত কোনবিলাক শিশু আহে, যিবিলাকৰ শাৰীৰিক প্ৰয়োজনে কক বা মানসিক প্ৰয়োজনে কক তেওঁলোকৰ এটা প্ৰয়োজন আছে, আৰু এই প্ৰয়োজনীয়তা দূৰ কৰিবলৈ শিক্ষামূলক পদ্ধতি আৰু নানান ধৰণৰ সহায়ক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আমি সকলোৱে জানো যে বিদ্যালয়ৰ 100 এবৰি সমস্যা থকাৰ উপৰিও যেতিয়া নিৰ্দেশনা আহি যায় যে ট্ৰেইনিং কৰিব লাগিব, তেতিয়া আচলতে আমাৰ ভাল নালাগে, ট্ৰেইনিঙত যাবলৈ মন নাযায়। কিন্তু চৰকাৰী নিৰ্দেশ মৰ্মে এই ট্ৰেইনিংটো নহয়। এই ট্ৰেইনিংটো আমি আচলতে ল'ব লাগে জানিবৰ কাৰণে, এজন সাধাৰণ নাগৰিক হিচাপে জানিবৰ কাৰণে এই ট্ৰেইনিংটো গ্ৰহণ কৰিব লাগে। গতিকে এই ট্ৰেইনিংটোৰ প্ৰয়োজনীয়তাটো মই এটাকৈ ক'ব বিচাৰিছো। প্ৰথমটো হ'ল যে আমি জানো কোৱা ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলৰ বিকাশৰ কাৰণে চৰকাৰে নতুন নতুন আঁচনি বনাই ৰিজাৰ্ভেশ্যন দিয়ে। আপোনালোকে জানে চাকৰিৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন থাকে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ সঠিক তথ্যটো যদি তেওঁলোকে নাপায়, তেতিয়া আঁচনিটো বনোৱাত অলপ অসুবিধা হয়। এটা কথা কি হয়, আমি যেতিয়া এনেকুৱা ছাত্ৰ ছাত্ৰীসকল পাওঁ, তেতিয়া আমি এই CWSN বা বিকাৰগ্ৰস্ত কৰা কোনবিলাক পৰিব, এই তথ্যবিলাক নজনাৰ কাৰণে আমি ইউডাইচেই কক বা শিক্ষা হেতুই কক তাত আমি ফিল আপ কৰোঁতে, অৰ্থাৎ ষ্টুডেণ্ট এড কৰোঁতে আমি নো বুলি মাৰি থৈ দিওঁ, যাৰ ফলত চৰকাৰত মানে এই সঠিক তথ্যটো নাপায় আৰু আঁচনিবিলাক বনোৱাত অসুবিধা হয়। সেইকাৰণে ইয়াৰ উদ্দেশ্যটো হ'ল যে ছাৰ বাইদেউসকল যেতিয়া অৱগত হ'ব, তেতিয়া ইয়াৰ সঠিক তথ্যটো তেওঁলোকে পাব। দ্বিতীয়তে কাৰণটো হ'ল, যদি আমাৰ বিদ্যালয়ত তেনেকুৱা শিশু আহি যায়, আমিতো তাক পঠিয়াই দিব নোৱাৰি, এডমিশ্যন দিবই লাগিব শিক্ষাৰ আইনৰ মতে। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি কেনেকুৱাকে সিহঁতৰ লগত সৎ বিনিময় কৰিম, সিহঁতক আমি কেনেকৈ আগবঢ়াই নিয়াত সহায় কৰিম, এই বিষয়েও আমি অৱগত হ'ব লাগিব। সেইবাবে এই ট্ৰেইনিংটো অতিকৈ প্ৰয়োজনীয়। আৰু তৃতীয়তে হ'ল আৰ্লি আইডেণ্টিফিকেশ্যন, অৰ্থাৎ প্ৰথমতে চিনাক্তকৰণ, আগতীয়াকৈ চিনাক্তকৰণ। এইটো কৰা কাৰণটো হ'ল এনেকুৱা যে কোনোবা ছাত্ৰ ছাত্ৰী যদি শ্ৰৱণ অক্ষমতা থাকে, তেন্তে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ বিকাশত বহুত বিসংগতি দেখা দিয়ে। গতিকে তাক যদি সৰুৰে পৰাই আমি বাধাগ্ৰস্তটো আমি যদি পৰ্যবেক্ষণ কৰি চিনাক্ত কৰি উলিয়াও, তেন্তে তাৰ বিহিত ব্যৱস্থা, চিকিৎসা কিবা বহুতো মাধ্যমেৰে মেইন ষ্ট্ৰীমলৈ আকৌ আনিব পাৰি। গতিকে সেইকাৰণে আৰ্লি আইডেণ্টিফিকেশ্যনটো বহুত জৰুৰী। আৰু এই ট্ৰেইনিংটোৰ নামটো আছে আৰ্লি আইডেণ্টিফিকেশ্যন অফ CWSN। ইয়াৰ পাছত আহি যায় যে শিক্ষকসকলৰ কৰণীয় কি, ৰোল অফ টিচাৰ্ছ আইডেণ্টিফাইং CWSN। ইয়াত প্ৰথম হেৰিটো আমাৰ হ'ব পৰ্যবেক্ষণ কৰা, অৰ্থাৎ আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিম, আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম, তেওঁ কেনেকুৱাকৈ অংশগ্ৰহণ কৰিছে খেলত বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত, তেওঁৰ অংশগ্ৰহণ কেনেকুৱা, তেওঁৰ ৰেছপন্স কেনেকুৱা, এইটো আমি প্ৰথমতে একবাৰ অবজাৰ্ভেশ্যন কৰিম। আৰু এই অবজাৰ্ভেশ্যন কৰাৰ পাছত দ্বিতীয়তে আহি যায় আমাৰ স্ক্ৰিনিং, অৰ্থাৎ মূল্যায়ন। যিসকলক আমাৰ অলপ সন্দেহ হৈছে যে এইসকল শিক্ষাৰ ক্ষেত্ৰতে অলপ পিছ পৰি আছে বা মত বিনিময়ত অলপ খোকোজা ভাৱ কৰিছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি স্ক্ৰিনিং কৰিম, অৰ্থাৎ মূল্যায়ন কৰিম। তেওঁলোকক কিবা কিবি কাৰ্যকলাপ কৰাই এইটো আমি কনফাৰ্ম কৰিম যে এইটো আচলতে তেনেকুৱা কেটেগৰী হ'ব পাৰে নেকি। তাৰ পাছত তৃতীয়তে হৈ যাব, যদি তেনেকুৱা হৈ যায় তেতিয়া আমি বিশেষ ব্যক্তিসকলৰ লগত কথা পাতিব লাগিব, যেনেকে
ডক্টৰৰ লগত বা পৰামৰ্শদাতা যিবিলাক আছে বা পৰিয়ালৰ লগত কথাটো আলোচনা কৰি এই কি কৰিলে ভাল হয় সেইটো আলোচনা কৰিব লাগে। এই তথ্যটো আমি শিক্ষা সেতু বা ইউডাইছৰ জৰিয়তে আমি চৰকাৰক এইটো আমি জনাব লাগে। ইয়াৰ পাছত আমি আলোচনা কৰিম যে এই বিকাৰগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলক আমি চিনাক্ত কেনেকে কৰিম। ইয়াৰ বাবে আধাগ্ৰস্ত ব্যক্তিৰ অধিকাৰৰ আইন 2016 ৰাইট টু পাৰ্চন উইথ ডিসেবিলিটি এক্টত 2016 অনুসৰি 21 প্ৰকাৰৰ বাধাগ্ৰস্তক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেইবিলাকক আমি চমুকৈ ইয়াত অলপ আলোচনা কৰিম। তাৰ বাবে মই এই স্ক্ৰীনত দি দিছো, আপোনালোকে ইয়াত চাই ল'ব পাৰিব বা গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব। এইখিনিক আমি মোটামোটাকে কেইটামান ভাগ কৰিব পাৰি: শাৰীৰিক, বৌদ্ধিক, ইন্দ্ৰিয় আৰু স্বাস্থ্যজনিত। আৰু এইবিলাকৰ ভিতৰতো আৰু সাব কেটেগৰী কিছুমান কৰিব পাৰি। সকল ইয়াত আমি গোটেইকেইটা বেমাৰৰ বিষয়ে ইমান পুংখানুপুংখভাৱে নাজানিলেও কিছুমান সাধাৰণতে যিবিলাক হয় আমি দেখি থাকো, যিবিলাক মানে জেনেৰেল কেছ হয়, ৰেয়াৰ নহয়, তেনেকুৱাবিলাক আমি ইয়াত অলপ আলোচনা কৰি ল'ম। যদি আপোনালোকৰ বিদ্যালয়ত তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল আহে তেন্তে আপোনালোকে তাত এন্ট্ৰি কৰিব, এন্ট্ৰি কৰি তাত দিব যাতে চৰকাৰৰ ওচৰত সঠিক তথ্যটো যায়। প্ৰথমতে আমি কিছুমান ফিজিকেল অৰ্থাৎ শাৰীৰিক যিবিলাক আছিলে এইবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমটো হ'ল আমাৰ লোকোমটৰ। লোকোমটৰ অৰ্থাৎ আপোনালোকে নিশ্চয় ইয়াত দিয়া ফটোটোৰ নিচিনাকে হুইল চেয়াৰত থকা অৰ্থাৎ হাত আৰু ভৰিৰ বিসংগতি থকা মানুহ দেখিছে, শিশুসকলকো দেখিছে বা ডাঙৰ মানুহকো দেখিছে। 2 নম্বৰত এটা কথা আপোনালোকে মন কৰিছে, এইটো হ'ল লেপ্ৰচি কিউৰ অৰ্থাৎ আৰোগ্য হোৱা কুষ্ঠৰোগ। গতিকে আমি জানো লেপ্ৰচি বা কুষ্ঠৰোগ হলে মানুহৰ শৰীৰত ঘাঁৰ নিচিনা হৈ যায় বা কিছুমানৰ টেমুনাও বান্ধে। তেনেকুৱা হোৱাৰ পাছত এই মানুহজনৰ কি হয়, হাত ভৰিবিলাকৰ সেন্স নাইকিয়া হৈ যায়। ফলত হাত ভৰিবোৰ এনেকুৱা ফটোত দেখা, এনেকুৱা আপুনি ফটোত দেখিছে যে এনেকুৱা ধৰণৰ হৈ যায়। সেইকাৰণে কি হয়, যদি কিউৰ হোৱাৰ পাছতো 1 বছৰ মেডিচিন খোৱাৰ পাছতো কিউৰ হোৱাৰ পাছতো তেওঁলোক অক্ষমতা থাকি যায়। সেইকাৰণে এইটো কেটেগৰীটো তাক ধৰা হয়। তাৰপাছতো হ'ল চেৰিব্ৰেল পালচি বা মস্তিষ্কৰ পক্ষাঘাত। তেনেকুৱাবিলাক হ'ল কিছুমান ডিঙি বা এইবিলাক লৰাব নোৱাৰে, ঢিলা হৈ থাকে বা কিছুমানৰ টান হৈ থাকে। ইয়াত দিয়া ফটোবিলাক আপোনালোকে চালে গম পাব যে এনেকুৱা ব্যক্তিবিলাক থাকিলে বা এনেকুৱা থাকিলে এইটো চেৰিব্ৰেল পালচিৰ কেটেগৰীৰ আণ্ডাৰত আহে। তাৰ পাছতো ড্ৱাৰ্ফিজিম বা এইটো আপোনালোকে সকলোৱে গম পাইছে। ইয়াত ফটো এটা মই দি দিছো, আপোনালোকে এনেকুৱা ফটোবোৰ চাওক যে এইবিলাক বাওনা বা হাইট কম থাকে, চুটি থাকে, তেনেকুৱা ব্যক্তিসকলকো এই কেটেগৰীৰ আণ্ডাৰত ৰখা হৈছে, এই এক্টৰ আণ্ডাৰত ৰখা হৈছে। তাৰ পাছত আছে মাংস পেশীৰ দুৰ্বলতা। কিছুমানৰ মাংস পেশীৰ দুৰ্বলতা কি হয়, মানুহৰ শৰীৰৰ মাংস পেশীটো আমি হাত ভৰি লৰচৰ কৰিলে কি হয়, কন্ট্ৰাকশ্যন আৰু এক্সপানশ্যন হয়। কিন্তু কিছুমানৰ কি হয়, এনেকুৱা দুৰ্বল থাকে, কন্ট্ৰাকশ্যন আৰু নহয়, অৰ্থাৎ হাতটো আপুনি পেলাই ৰাখিব, পেলাই পৰিয়ে থাকিব, উঠাব নোৱাৰে। আছে এচিড আক্ৰান্ত ব্যক্তি। গতিকে আপোনালোকে নিশ্চয় এনেকুৱা কেতিয়াবা টিভি চিভি বা ফটো চটো দেখিছে। মই ইয়াত ফটো দুটামান দি দিছো, আপোনালোকে চালে যিকোনো ধৰণৰ এচিডৰ পৰা যদি মানুহৰ শৰীৰৰ এনেকুৱা হয়, কোনোবা মানুহেও কৰিব পাৰে বা এক্সিডেণ্টেলি যদি হয় তেতিয়া তাক এচিড আক্ৰান্ত পীড়িত বুলি কোৱা হয়। তাৰ পাছত আমি আলোচনা কৰিব লাগিব বৌদ্ধিক বাধাগ্ৰস্ততা অৰ্থাৎ ইণ্টেলেকচুৱেল। তাত কি আছে, কিছুমান আছে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হোৱা কিছুমান বাধা। আপোনালোকে জানে যে ডিছলেক্সিয়া বা এইটো হ'ল আপোনাৰ পঢ়িব নোৱাৰা, ডিছগ্ৰাফিয়া যিটো হ'ল আপোনাৰ লিখিব নোৱাৰা। তাৰপাছত আৰু এটা আছে ডিছকেলকুলিয়া যিটো হ'ল আপোনাৰ এই গণনা কৰিব নোৱাৰে, হিচাপ কৰিব নোৱাৰা। তেনেকুৱা সমস্যাবিলাকক এইটো কেটেগৰীৰ আণ্ডাৰত ৰখা হৈছে। তাৰ পাছত আৰু এটা আছে ASD। ASD আপোনালোকে নিশ্চয় তেনেকুৱা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আপোনালোকে নিশ্চয় দেখিছে। ASD মানে হ'ল অটিজম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ
যিটোত নেকি ল'ৰা ছোৱালী কি হয় আপোনাৰ লগত কথা নাপাতিব, ল'ৰা ছোৱালীয়ে বেলেগৰ লগত ইণ্টাৰেকশ্যন নকৰে, কথোপকথন মত বিনিময় তেওঁ কৰিব নিবিচাৰে, অকলে থাকিব বিচাৰে, ক'ৰবাত সোমাই থাকিব বিচাৰে, তাৰপাছত কাৰোবাৰ লগত কথাও নাপাতিব, শিকাৰ ক্ষেত্ৰতো সেইটো কাৰণে বহুত পিছ পৰি থাকিব আৰু বিহেভিয়াৰটো নাজানিব, কাক কি ক'ব লাগিব সি কথাই নাপাতে কেনেকৈ গম পাব। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক ASD বিলাকো ইয়াৰ আণ্ডাৰত ধৰা হয়। তাৰপাছত আৰু এটা আছে ADHD অৰ্থাৎ এটেনশ্যন ডেফিচিয়েট হাইপাৰ ডিছঅৰ্ডাৰ। এই বেমাৰটোত কি হয় ল'ৰা ছোৱালীবিলাকৰ মনোযোগৰ অভাৱ হৈ যায়। মনোযোগৰ অভাৱ হৈ গ'লে আপোনাৰ নানান ধৰণৰ তেওঁ কাৰ্যকলাপ কৰে, যেনেকৈ কোনো কাৰণতে তেওঁ একো নাভাবেই যে কি হ'ব, আগে পিছে একো নাভাবে, চব মানে কৰি যায়। দৌৰিব লাগে দৌৰি দিয়ে, ক'ৰবাত মনো প্ৰাৰ্থনা এটা হৈ আছে কি দৌৰি দিব, কি চিন্তাই নকৰিব যে পৰিৱেশটো কি হৈ আছে। তাৰপাছত আৰু এটা হ'ল তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ লাজ বোলা বস্তুটো বুজি নাপায়। তেতিয়া আপোনাৰ যদি কিবা এটা হেৰি হয় তেতিয়া মানুহৰ আগতে আৰম্ভ কৰি দিয়ে। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল আৰু বহুত চঞ্চল থাকে। তেনেকুৱা ছাত্ৰ ছাত্ৰী যদি থাকে তেতিয়া আপোনালোকে ADHDৰ আণ্ডাৰত এইটো আপোনালোকে শিক্ষা সেতু বা ইউডাইছত এইটো ভৰাব। তাৰপাছত আহিলে আমাৰ স্বাস্থ্যজনিত কিছুমান কাৰণত এনেকুৱা হয়। এটা হ'ল মানসিক স্বাস্থ্যজনিত, যিবিলাক মানে পগলা বুলি যে কওঁ, এই পগলা বুলি যে কওঁ এইবিলাক হ'ল মানসিক ৰোগী। আৰু কিছুমান হ'ল স্নায়ুজনিত কাৰণত হোৱা অৱস্থা, কিছুমানৰ ব্ৰেইনতে অলপ ডিফেক্ট থাকে, তেনেকুৱাবিলাকক কি বুলি কোৱা হয় স্নায়ুজনিত কাৰণত হোৱা অৱস্থা। যেনে পাৰ্কিনছন থাকে, আপোনালোকে দেখিছে কিছুমান মানুহ থাকে বা কিছুমান ল'ৰা ছোৱালী থাকে গিলাচ এটা এনেকৈ ধৰিবলৈ হ'লে হাতটো কঁপি থাকে বা লিখিবলৈ কিবা এটা কৰিলে এইটো কঁপি থাকে। গতিকে এইবিলাকক কি বুলি কোৱা হয় পাৰ্কিনছন বুলি কোৱা হয়। তাৰপাছত আমাৰ আছে তেজ সম্পৰ্কীয় তিনিটা আছে। এটা হ'ল হেমোফিলিয়া, থেলোচেমিয়া আৰু এটা হ'ল চিকেল চেল ৰোগ। হেমোফিলিয়া মানে আপোনালোকে আগতে গম পাইছিলে চাগে বা আগতে জানিছিলে যে কিছুমান মানুহ আছে হাত ভৰি যদি অকণমান কিবা এটাৰে কাটি যায় তেজ ওলোৱাটো সিহঁতৰ বন্ধ হওঁতে বহুত দেৰি লাগে, নাইবা সিহঁতৰ বন্ধ নহয়ে। গতিকে তেনেকুৱা মানুহৰ কি হয় তেজ গোট মৰা যিটো ক্ষমতা, এই ক্ষমতাটো সিহঁতৰ কমি থাকে বা নাইকিয়া হৈ থাকে। গতিকে তেনেকুৱা মানুহবিলাকে খুব সাৱধান হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষকসকলে যেতিয়া তেওঁলোকৰ লগত আমি কিবা পঢ়া শুনা কৰোৱাত বা কিবা কিবি কৰোৱাম তেতিয়াও আমি বহুত এটা কি হ'ব লাগে সাৱধানতা ল'ব লাগে। কাৰণ ক'ৰবাত যদি অলপ লাগি যায় তেজ ওলোৱা বন্ধ হৈ যাব। আৰু এই ধৰণৰ যদি হয় তেতিয়া আপুনি এটা কাম কৰিব পাৰে যে গাৰ্জেন যেতিয়া আহিব তেতিয়া তেওঁলোকক আপুনি সুধিব পাৰে যে আপোনালোকৰ কিবা ব্লাড ল'ব লাগে নেকি মাহে মাহে, বা কিবা এটা ইণ্টাৰভেলৰ কিবা এটা অন্তৰালৰ পাছত শৰীৰত তেজ ভৰাব লাগে নেকি। যদি তেনেকুৱা হয় গাৰ্জেণ্টৰ লগত আপুনি কথাটো পাতি কনফাৰ্ম কৰিব। তাৰপাছত আৰু এটা আছে থেলাচেমিয়া। থেলাচেমিয়াটো হ'ল আপোনাৰ শৰীৰ তেজত হিমোগ্লোবিন নামৰ পদাৰ্থটো কমি যায়, যাৰ ফলত আমাৰ হিমোগ্লোবিন কমি যোৱা মানে আমাৰ শৰীৰত শক্তি পোৱা বিভিন্ন ধৰণৰ অসুবিধা হয়। এইটো আপুনি গাৰ্জেণ্টৰ লগত আপুনিতো দেখা নাপায়, এইটো আপুনি এনেই দেখা পাব যে চকুটো হেতা পৰি আছে, চকু মুখটো অলপ হালধীয়া নিচিনা হৈ আছে। তেতিয়া আইডিয়া কৰি আপুনি গাৰ্জেণ্টৰ লগত এই কথাটো কনচাল্ট কৰিব পাৰিব যে নিৰ্দিষ্ট সময়ৰ অন্তৰালত কি ব্লাড চাৰ্ট ল'ব লাগে নেকি, তেজ বঢ়াব লাগে নেকি। যদি তেনেকুৱা হয় তেতিয়া আমাৰ কৰণীয় আমি স্পেচিয়েলিষ্ট বা পৰামৰ্শদাতা বা শিক্ষক ডক্টৰ বা গাৰ্জেণ্টৰ লগত মিলাই এই কামটো কৰাই আগবঢ়াব লাগে। তাৰপাছত আৰু এটা আছে আপোনাৰ চিকেল চেল এনিমিয়া। এইটোত কি হয় আপোনাৰ RBC যিটো থাকে অৰ্থাৎ ৰেড ব্লাড চেল যিটো থাকে সেইটো আপোনাৰ ঘূৰণীয়া হোৱাতকৈ এইটো কাঁচি জোনৰ নিচিনা হৈ যায়। মই ফটোটো ইয়াত দি দিছোঁ, আপোনালোকে চাব পাৰিব। এনেকুৱা হৈ যায় যাৰ ফলত তেজটো শৰীৰৰ কোষৰ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা হয়। সেইকাৰণে এইটো আপুনি দেখিতো নাপায়, গতিকে এইটো আপুনি গাৰ্জেণ্টৰ লগত কথাটো পাতি এইটো আপুনি ডিছকাছ কৰিব যদি আপোনাৰ অবজাৰভেশ্যনত এনেকুৱা আহে। আৰু কিছুমান ইন্দ্ৰিয়জনিত কিছুমান আছে, যেনেকৈ চকুৰে নেদেখা, কাণেৰে নুশুনা, এইবিলাক আপোনালোকে
যিবিলাকে চকুৰে আচলতে অলপ অলপ দেখে আৰু কিছুমান জন্মগত থাকে, জন্মগত বিলাকতো হয়ে তেনেকুৱা কেটেগৰী আণ্ডাৰত পৰে, কিন্তু যিবিলাক জন্মগত নহয় তাৰ পাছতো দৃষ্টিটো কমি যায়, তেওঁলোকক ক্ষীণ দৃষ্টি বুলি কোৱা হয়, ল' ভিজন পাৱাৰ থকা বুলি কোৱা হয়। গতিকে তেওঁলোকক আপুনি কি কৰিব, যদি তেনেকুৱা হয় যে পঢ়োতে সি একদম চকুৰ আগত আনি কিবা এটা পঢ়িছে নেকি, বা তেওঁ দূৰৰ বস্তু দেখা নাই নেকি, যদি তেনেকুৱা হয়, বিভিন্ন চিকিৎসাৰ পাছতো যদি তেনেকুৱা হয়, তেতিয়া এইটো কেটেগৰী আণ্ডাৰত আহিব। তাৰ পাছত আহিলে কথা কোৱাৰ অথবা ভাষাৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা। আৰু কিছুমান আছে একাধিক, অৰ্থাৎ একেটা ষ্টুডেণ্টৰ বহুত ধৰণৰ এনেকুৱা থাকিব পাৰে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে আইডেণ্টিফিকেশ্যন কৰি আমি শিক্ষকসকলৰ যিখিনি কৰণীয় এইখিনি আমি কৰিব লাগিব। আৰু কৰিলে এনেকুৱা এটা কাম